My dear student, this is Muqtashiduজ্জামান Azad and you are watching my YouTube channel MZ Math and Science. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোক ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ কাৰণে মই 6.3 এক্সাৰসাইজৰ লাষ্ট পাৰ্টটো লৈ আহিছোঁ। ইয়াৰ আগতে কেইটামান ক্লাছ হৈছে, তিনিটামান প্ৰব্লেম বাকী আছে, সেইকেইটা আজি সলভ কৰিম। সো সেইকেইটাৰ ভিতৰত ফাৰ্ষ্ট আছে তোমাৰ কোৱেশ্চন নাম্বাৰ 14, দ্যাট মিন্স 13 লৈকে শেষ হৈছিল। সো আমি 14 ৰ পৰা ষ্টাৰ্ট কৰোঁ। অলৰেডি ফিগাৰটো মই ড্ৰ কৰিয়ে ৰাখিছোঁ। সো কোৱেশ্চন নাম্বাৰ 14ত কি কৈছে চাই লওঁ আগত। তোমালোকে ডিসপ্লে চাই থাকা যে ত্ৰিভুজ ABCৰ দুটা বাহু AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQR ৰ ক্ৰমে দুটা বাহু PQ আৰু PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক। দেখুৱা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। তাৰ মানে কোৱেশ্চন নাম্বাৰ 12 ৰ নিচিনা প্ৰায়, কিন্তু অকমান ব্লেক আছে, ঠিক আছে। তো কোৱেশ্চনটো কৈছে যে দুটা ত্ৰিভুজ আছে ABC আৰু PQR। এই দুটা ত্রিভুজত চোৱা, এই AD আৰু PM হল ABC ত্রিভুজৰ আৰু PQR ত্রিভুজৰ মধ্যমা। কোশ্চেনত কৈছে এই ABC ত্রিভুজৰ AB আৰু PQR ৰ PQ, ইয়াৰ AC, ইয়াৰ PR আৰু ইয়াৰ AD আৰু ইয়াৰ PM, এই তিনিটা পৰস্পৰ কি সমানুপাতিক, ক্ৰমে অনুৰূপভাৱে সমানুপাতিক। তেতিয়াহ'লে দেখাব লাগে এই দুটা ত্রিভুজ কি সদৃশ। কথাটো বুজি পাইছা? কোশ্চেন নাম্বাৰ 12ত AB আৰু BC PQ আৰু QR সমানুপাতিক বুলি দিয়া আছিল, AC আৰু PR দিয়া নাছিল, ঠিক আছে। তো যাৰ কাৰণে কোশ্চেন নাম্বাৰ 12তকৈ অকমান ব্লেক হৈছে, অকমান ক্ৰিটিকেল হৈছে। তো ক্ৰিটিকেল হিমানো নহয়, মই বুজাই দি আছো, ইজিলি ধুনীয়াকৈ বুজি পাবা, ঠিক আছে। তো কোশ্চেনটো এনেকৈ লিখা, আগত কি কোৱা আছে সেই বস্তুটো লিখি লোৱা। ইয়াত ত্রিভুজ ABCৰ দুটা বাহু AB আৰু AC আৰু মধ্যমা AD ক্ৰমে ত্রিভুজ PQR ৰ দুটা বাহু PQ আৰু PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক। ওকে, প্ৰমাণ কৰিব লাগে যে কি ত্রিভুজ ABC is similar to ত্রিভুজ PQR। ওকে, এই পিটো অকমান ডাঙৰকৈ লিখি দিওঁ হা। সো ত্রিভুজ ABC আৰু PQR আমি সমানুপাতিক বুলি প্ৰমাণ কৰি দেখাব লাগে, সদৃশ বুলি প্ৰমাণ কৰিব লাগে। সো আমি প্ৰমাণৰ সুবিধাৰ কাৰণে ডাইৰেক্ট এইটো আগৰ নিচিনা নহ'ব, কিয়? কাৰণ আগৰ 12 নম্বৰ কোশ্চেনটোত আমি ABD আৰু PQM এই দুটা ত্ৰিভুজ সদৃশ দেখাই আমি B কোণ আৰু Q কোণ দুটা সমান কৰিছিলোঁ। কিন্তু এবাৰ যেহেতু BC আৰু QR ৰ অনুপাতটো সমান, তো ইয়াৰ লগত দিয়া নাই, সমানুপাতিক বুলি কোৱা নাই, গতিকে সেইটো কৰা নাযাব, নোৱাৰিম। তো যাৰ কাৰণে আমি কিবা এটা বেলেগ বুদ্ধি ল'ব লাগিব। বেলেগ বুদ্ধিৰ ভিতৰত কি কৰিব লাগিব? অকমান অংকন কৰিব লাগিব। ইয়াত দুই ধৰণে কৰা যায় হা। এটা অকমান লং হ'ব আৰু এটা মই অকমান শৰ্ট কৰি দিয়াৰ চেষ্টা কৰিম। মই শৰ্টটোৱে চাওঁ হা, লংটো তোমালোকে পায়ে যাবা, মই অকমান কৈও দিম যে অংকনটো এনেকৈ কৰিম। থ্ৰু দিছ পইণ্ট, দ্যাট মিন্স D বিন্দুৰ মাজেৰে এনেকে এই AC ৰ সমান্তৰালকৈ সাপোজ DE আঁকি দিলো, ঠিক আছে। তাৰ মানে এই AC ৰ সমান বা C এর সমান্তৰালকৈ D ৰ মাজেৰে DE আৰু এই PR ৰ সমান্তৰালকৈ M ৰ মাজেৰে এনেকে MN সাপোজ আঁকি দিলো, M। ওকে, MN এই দুটা আঁকি দিলো। এইটো কনস্ট্ৰাকশনত লিখি লোৱা বা অংকনত লিখি লোৱা, তাৰপিছত মই কিয় আঁকিলো কৈ আছো, বুজি পাবা। এনে তাৰমানে কি তোমালোকে হয়তো কোশ্চেনত সুধিবা যে এই দুটা আঁকিলো, অংকন কৰিলো, কেনেকে গম পাম যে এই দুটা অংকন কৰিব লাগিব?
সেইটো মেকানিজম মই কৈ আছো প্ৰচিডিউৰটো আগত অকমান সজাই লোৱা অংকনত কি লিখিছো ডি আৰু এম বিন্দুৰ মাজেৰে ক্ৰমে সি আৰু কাৰ আৰ পিৰ সমান্তৰালকৈ ডি ই আৰু এম এন অঁকা হ'ল ওকে কথা ক্লিয়াৰ হৈছে যে আমি কি কৰিলো এ ডি ই সি এর সমান্তৰালকৈ আৰু এম এন আৰ পিৰ সমান্তৰালকৈ আমি আঁকি দিলো কথা ক্লিয়াৰ এতিয়া মই প্ৰমাণত এনেকৈ লিখিম এনে বুজিব পাওঁ অংকটো কিয় কৰিছো হা মই কৈ আছো লাহে লাহে টেনচন ল'ব লগা একো নাই সো প্ৰমাণত এনেকৈ লিখা যে সিন্স এ ডি ই তাৰমানে এনেকৈ ক'ব খুজিছো এ বি সি ত্ৰিভুজত এ ডি ই কাৰ সমান্তৰাল এ সিৰ সমান্তৰাল আৰু এই ডি বিন্দুটো কি বিসির কি মধ্যবিন্দু যেহেতু কোয়া আছে এই এ ডি হল আমার মধ্যমা কেনেকে হয় যে এর পৰা যেহেতু এ ডি কৈছে এই ডি বিন্দুটো কি হ'ব লাগিব বিসির মধ্যবিন্দু হ'ব লাগিব তেতিয়াহে এ ডি মধ্যমা হ'ব তেনেহলে চোৱা যেহেতু ডি মধ্যবিন্দু আৰু এই মধ্যবিন্দুৰ মাজেৰে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ এডাল ৰেখা আঁকা হৈছে গতিকে এই ৰেখাডালে তৃতীয় বাহুটোক সমানে দুভাগ কৰিব অৰ্থাৎ এই ই বিন্দুটোও কি হ'ব এই এ বিৰ কি হ'ব মধ্যবিন্দু হ'ব এটা হয় আৰু যেহেতু সমান্তৰালকৈ আঁকিছো আৰু এই দুটা মধ্যবিন্দু হল তেনেহলে আমি ক্লাস 9 ত পঢ়া উপপাদ্য দুটা উপপাদ্যৰ কথা কৈ আছো যে এইটো মধ্যবিন্দু গতিকে এইটো মধ্যবিন্দু হ'ব এটা পালা আৰু কি হ'ব যে যেহেতু এই দুটা সমান্তৰাল হৈছে আৰু মধ্যবিন্দুৰ মাজেৰে গৈছে গতিকে কি হ'ব এই ডি এর মান এ সিৰ কি হ'ব আধা হ'ব একেদৰে এই এম এন এর মান কি হ'ব পি আর এর আধা হ'ব কথাটো বুজি পাইছা তাৰমানে মধ্যবিন্দু উপপাদ্য যে আছিল ক্লাস 9 ত ত্রিভুজ চ্যাপ্টারত যে আছিল মধ্যবিন্দু উপপাদ্যটো মনত পেলোৱা যে এটা ত্রিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত কি আধা কথা ক্লিয়াৰ আৰু ওলটাটো কি আছিল যে যদি কোনো এটা ত্রিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে আৰু আন এটা বাহুৰ সমান্তৰালকৈ এডাল ৰেখা আঁকা যায় তেতিয়াহলে এই ৰেখাডালে কি কৰে তৃতীয় বাহুটোক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ তৃতীয় বাহুটো যেটো বিন্দু ছেদ কৰে হেতু সেই বাহুৰ কি হ'ব মধ্যবিন্দু তো আমাৰ ফাৰ্স্ট এই ডি বিন্দুৰ হল মধ্যবিন্দু সি এর সমান্তরালকে আঁকি দিলো গতিকে ই বিন্দুটো মধ্যবিন্দু হৈ গল তো দেয়ারফর ডি এন্ড ই বোথ আর মিড পয়েন্ট তাৰমানে এই দুটাই মধ্যবিন্দু হল আৰু এই ডি ই তো এসিৰ সমান্তরালকে আঁকিছে গতিকে এই ডি ই কি হ'ব এসিৰ কি হ'ব আধা হ'ব আমি এনেকৈ লিখিম যে সিন্স ডি ই is parallel to AC আৰু তোমাৰ ডি এনেকে লিখা আৰু বিসিৰ মধ্যবিন্দু ডি বিসিৰ মধ্যবিন্দু ডি ওকে therefore এ বিৰ মধ্যবিন্দু কি হ'ব ই এ বিৰ মধ্যবিন্দু কি হ'ব এ বিৰ মধ্যবিন্দু ই হ'ব আৰু কি হ'ব ডি ই ইজ ইকুৱেল টু হাফ অফ কি হ'ব এসি এটো এটা কথাটো বুজি পেলা যে দুটা মধ্যবিন্দু হল আৰু এটো সমান্তৰাল গতিকে এই এসিৰ আধা হ'ব ডি ই একেদৰে এই পি কিউ আর ত্রিভুজত কি হ'ব এম এন ইজ ইকুৱেল টু হাফ অফ পি আর এইটো আমি কি কৰি দিলো লাগিলে নাম্বাৰ 1 কৰি ৰাখি দিলো দুটা মিলি কাৰণটো মই লিখি দি আছো কাৰণটো কি কবা ত্রিভুজৰ মধ্যবিন্দুৰ উপপাদ্য বা বিপৰীত মধ্যবিন্দু উপপাদ্য এনেকৈ ক'লে হ'ব কাৰণ উল্টাটোৰ কথাটো ইউজ কৰা হৈছে ত্রিভুজৰ মধ্যবিন্দু উপপাদ্য
ঠিক আছে বা বিপরীত মধ্যবিন্দু উপপাদ্য মতে এটু কব পারা মধ্যবিন্দু অবলিগত বিপরীত লিখি দিব পারা এটু বিপরীত লিখি দিয়া দুইটা ইউজ হইছে যেহেতু এটু গল সো এবার আমার সোয়া যে আমার কি দিয়া আছে আকো দিয়া আছে a b by pq is equal to ac by pr is equal to কি ad by pm এই কথাটা আমার দিয়া আছে দিয়েছিল না এবার সোয়া যে আকো দিয়া আছে কি দিয়া আছিল ab by pq is equal to ac by p ab by pq তার পিছত কি দিয়েছিল ac by pr আর ad by কি দিয়েছিল pm দিয়েছিল ad by ac by pr is equal to কি ad by pm এইটা বস্তু আমাকে দিয়ে আছে হ্যাঁ না সো এখানে ধুনিয়াকে উঠাইলো আর মই ভাবো এখানে বুঝি পাইছা সো কি করিলো এটো মধ্যবিন্দু উপপাদ্য ব্যবহার করি DEC এর আধা হবে MN কি হবে PR এর আধা হবে হই গল সো সেই হিসাবে আমি এখানে করিলো কো দিয়া আছে তো এখানে লিখিছো যে উঠাইলো এখানে তো মই উপরে এখানে ক্লিন করে দাও সো তার পিছত কি করিম এই যে নাম্বার 1 দি থই দিলু যে এইখানে ব্যবহার করিম সো তলত ইয়ার তলত ইমপ্লাইজ দি এনেকে করা ab by pq সো এই ab by কি আছে pq লিখছো এই ই বিন্দুটো যে আছে ই কার ab এর মধ্যবিন্দু হয় এই যে উপপাদ্য মধ্যবিন্দু উপপাদ্য মতে পালু যে তেতে হলে সো এই ইটো কি হবে এই সম্পূর্ণ এবির আধা না হবে এটা যদি ঠিক মাজর পয়েন্টটো হয় তাহলে এইখানে এক আধা এইখানে এটা আধা তাহলে এইটো এই টোটালের আধা হবে তাহলে এইটো যদি ডাবল করে দিয়া যায় টোটালটো হবে হবে না নাই তো তার মানে আমি এনেকে লিখিম যে এই এ বিট ঠাইত যদি আমি এনেকে লিখু 2 ইনটু এ ই অসুবিধা আছে সোয়া যেহেতু এই হল এ বিটর আধা তাহলে এক দুই গুণ করে দিলেই এ বি হয়ে যাব সিমিলারলি পি কিউ সোয়া এই এন বিন্দুটাতে কি হল এই পি কিউ আধা তাহলে আমি কি লিখি দিম ইয়া 2 ইনটু পি এন ইকুয়াল টু এসি বাই পি আর সোয়া এই যে নাম্বার 1 যে লিখিছো ইয়াত সোয়া এসি ঠাইত এই 2 টো তলত আছে এফালে হলে পূরণ হবে না তার মানে কি এই এসির আধা যদি ডিই হয় এই ডি দুগুণ করে দিলে এসির সমান হবে 2 ইনটু ডিই সিমিলারলি 2 ইনটু কি হবে এম এন ইজ ইকুয়াল টু এডি বাই কি আছে পি এম আছে এতিয়া কোৱা চেঞ্জ এটো কি কেনেকে লিখিলো একর পরে লিখি দিয়া প্রথম কথাটা হল একর পরে এটা এটু আর এইটো হল আমার ই হল এ বির মধ্যবিন্দু আর এন হল পি কিউর মধ্যবিন্দু ই এ বি আর এন পি কিউর মধ্যবিন্দু এই দুটা কারণ ওকে সেই কারণে এই বস্তু দুটা লিখিলো এতিয়া চোৱা a2 আৰু a2 কেনসেল a2 কেনসেল থাকিল কি চোৱা AE by PN is equal to DE by MN is equal to AD by PM তেতিয়াহলে কি হয় চোৱা AE by PN equal to DE by MN is equal to AD by PM সো এতিয়া এই বস্তুখিনি আমি চিত্ৰত চাম AE by PN is equal to DE by MN so equal to DE by MN আৰু AD by PM so AD by PM তার মানে এই ত্রিভুজটার মাজৰ আৰু এই মাজৰ ত্রিভুজটো এই দুটা ত্রিভুজৰ তিনিটা বাহুৰ অনুপাত কি হৈছে সমান সমান হৈছে তেতিয়া হলে কি হ'ব এই ত্রিভুজটা সদৃশ therefore ত্রিভুজ ADE is similar to ত্রিভুজ PMN এটো কি এস 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 উপপাদ্য মতে তার মানে কি এস 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 তিনটা বাহু তা আমি এই ত্রিভুজটা আর এই ত্রিভুজটা আমি কি পাই গেল সদৃশ পাই গেল কিন্তু তোমালোকে কবা স্যার আমাক দেখুন গোটেই ত্রিভুজ দুটাই সদৃশ দেখাব গৈছে হ'ব অকমান মই কলো নহয় অকমান লেন্দি তো এইটো কি কৰিলো চোৱা এই দুটা ত্রিভুজ যেতিয়াই সদৃশ হৈ গল তেনেহলে ইয়াৰ প্ৰতি জোৰ অনুৰূপ কোণ সমান হ'ব এইটো আৰু এইটো
কোন সমান হ'ব না নাই ঠিক তেনেদৰে এই দুটা যদি সমান হয় ঠিক একেদৰে আমি যে এই ডি ই এচিৰ সমান্তৰালকে আঁকিছিলো যদি আমি এইফালে আঁকিলো হয় এইটো ডি ই টোক যদি এ বিৰ সমান্তৰালকে আঁকিলো হয় ঠিক এম এন যদি পি কিউৰ সমান্তৰালকে এইফালে আঁকিলো হয় তেতিয়াহ'লে কিন্তু এই কোণ দুটা সমান হয় না একেদৰে কথাটো বুজি পাইছা না সে যেহেতু এইফালে আঁকিছো এইটো আৰু এইটো ত্ৰিভুজ হৈছে এইফালে আঁকিলে ইয়াত এটা আৰু ইয়াত এটা ত্ৰিভুজ হয় এই দুটাকে মই সদৃশ দেখাব পাৰিলো হয় তেতিয়া কি হয় এই কোণটো আৰু এই কোণটো সমান হ'ল হয় তেনেহ'লে এইটো আৰু এইটো সমান এইটো আৰু এইটোও সমান তাৰ মানে আলটিমেটলি এই দুটা যোগ কৰি দিলে এই দুটা যোগ কৰি দিলে এই গোটেই দুটা কি হৈ যাব সমান হৈ যাব তাৰ মানে এংগেল এ আৰু এংগেল পি সমান হৈ গ'ল আমাৰ এ বি চি আৰু পি কিউ আৰু সদৃশ কিয় কাৰণ এ বি বাই পি কিউ আৰু এ চি বাই পি আর আমাৰ অলৰেডি সমান দিয়াই আছে আৰু ইহঁতৰ মধ্যবৰ্তী কোণ এ আৰু পি এই দুটাক আমি কি পাই গ'লো সমান পাই গ'লো তেতিয়াহ'লে আমি ক'ব পাৰিম যে এইখিনি কথা অকণমান সজাই পৰাই লিখি দিলে এতিয়া শেষ কথা বুজি পাইছা না চ' আমি এইখিনি কথা সজাই পৰাই লিখি দিওঁ টেনশ্যন ল'ব লগা একো নাই একেবাৰে সহজ এইখিনি আশা কৰোঁ বুজি পাইছা উঠাই ল'বা হা সহজ মাৰি উঠাই ল'বা চ' এইবাৰ আমি কি কৰিম ইয়াৰ কাৰণে যেহেতু সদৃশ হৈ গ'ল therefore angle EAD is equal to angle এটো NPM আগত এক নম্বৰ এটা দিছিলো না এটো দুই নম্বৰ দিও একেদৰে আৰু এই দুটা হল হয় এটো আমি কৰিব নালাগে ডাইৰেক্ট একেদৰে কৰি দিম এই দুটা কি হ'ব তেতিয়াহ'লে এনেকে নাম দিয়া CAD সমান এংগেল সেইফালে RPM এই দুটা সমান হ'ব তো নাম্বার 3 দিলো এতে এই দুটা যোগ করে দিলে আমার এই এংগেল এ আর এংগেল পি সমান হয়ে যাবে 1 প্লাস 2 প্লাস 3 করে দিলে সোয়া এংগেল EAD প্লাস এংগেল CAD is equal to angle NPM plus angle RPM left side plus right side plus so EAD plus CAD তার মানে A2 plus A2 কি হয়ে গেল EAD আর CAD angle A ডাইরেক্ট angle A কই দিও বা BAC angle BAC is equal to angle A2 এটার A2 plus করলে QPR angle QPR ওকে এটো নাম্বার 4 দিয়ে রাখি হয়ে গেল কথা ক্লিয়ার হইছে না তো আশা করি একেবারে সহজে বুঝি পাইছা অকমান দীঘলীয়া কিন্তু আৰু এটা প্ৰচেছ আছে তুমি শর্টকাটত 1 মিনিটত কৈ দিম হেতু ইয়াত কৈ দীঘলীয়া হ'ব মই এটো শর্ট আৰু ইজি সেই কাৰণে মই দেখাই দিছো মই তথাপি হেতু আইডিয়া দি দিম তোমালোকে হেতুও পাৰিবা সো ইয়াত এবাৰ আমি এনেকে লিখিম যে এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR পৰা কি কি আছিল আমাৰ AB বাই PQ এটো দিয়া আছিল is equal to AC বাই PR এটো দিয়া আছিল equal to AD বাই PM আছিল কিন্তু এটো আমাক নালাগে কাৰণ AD আৰু PM এই ত্ৰিভুজৰ বাহু নহয় এর মধ্যম আহে গতিকে এক সদৃশ দেখাবলৈ এই দুটাৰ আমাৰ দৰকাৰ নাই তো এটো আমি কি লিখিম দিয়া আছে আৰু আমি জাস্ট কি বলো এংগেল BAC is equal to angle QPR চাৰিৰ পৰা ওকে আমি লিখি দিলু therefore ত্রিভুজ ABC is similar to ত্রিভুজ PQR triangle ABC is similar to triangle PQR এবার কোন দুটা কি উপপাদ্য মতে হল এবার উপপাদ্যটা হল বাহু কোণ বাহু that means side angle side উপপাদ্য মতে সমান প্রমাণ হয়ে গেল সো আশা কৰো ধুনীয়াকৈ বুজি পাইছা ঠিক আছে সো এটো আহিলে 4 মার্কসৰ তলত নিদিয়ে অকমান ক্রিটিক্যাল ফার্স্ট কোশ্চেনটো ৰিডিং কৰি দিও ইজি লাগিব কাৰণ কিয় 12 নম্বৰটো কোশ্চেনটো নিচিনা সেম লাগিব কিন্তু এটো সেম নহয় অকমান বেলেগ আছে ওকে সো আশা কৰো বুজি পাইছা তোমালোকে ধুনীয়াকৈ উঠাই লোৱা টান নাই কাৰোবাই যদি অকমান টান লাগে ভিডিওটো ব্যাক কৰি আকৌ এবাৰ চাবা কাৰণ কথাবিলাক তো হেবিলাকে থাকিব না ধুনীয়াকৈ বুজি পাবা ঠিক আছে কোৰ পৰা কি লাহে লাহে মই কৈ দিছো সো তে উঠাই লোৱা আৰু মই নেক্সট কোশ্চেন লৈ আগবাঢ়ো উঠাই লৈছা নিশ্চয় নেক্সট কোশ্চেনত যোৱাৰ আগতে মই এটা কথা কওঁ যে আৰু এটা পদ্ধতিৰ কথা কৈছিলো নহয় তেতিয়া কি কৰিলো হয়
এ ডি ই এইফালে নহয়, এইটো এইফালে নহয়, ইয়াত অংকন কৰি দিলোঁ হয়। এইটোৰ সমানকে ইয়াত এটা, এইটো যে এ আছিল ধৰা এইটো নাম দিছে আৰু এইটো জইন কৰি দিলোঁ হয়, এইটো আৰু এইটো জইন কৰি দিলোঁ হয়। তেতিয়া ইয়াৰ পৰা এই দুটাৰ পৰা এইটো আৰু এইটো সমান কৰিলোঁ হয়, এইটো সমান কৰিলোঁ হয়। তাৰপিছত এই দুটা ত্ৰিভুজ সৰ্বাংগসম দেখালোঁ হয়, এইটো সৰ্বাংগসম দেখালোঁ হয়। দেখাই পেলাই আহিল হয় লাষ্টত এই কোণ আৰু এই কোণ সমান, এই কোণ আৰু এই কোণ সমান চেম, কিন্তু অকণমান এই দুটা আনাতে অকণমান লেংদি প্ৰচেছ আছিল, আগতটোৱে বেছি ইজি। গতিকে তোমালোকে এইটো প্ৰচেছ ট্ৰাই কৰিব পাৰা। মই যিটো অংকন কৰি দেখালোঁ তোমালোকে এইটো অকণমান ট্ৰাই কৰি চাব পাৰা, ঠিক আছে। চ' এতিয়া নেক্সট কুৱেশ্যন এটা কৰা। চ' এইবাৰ কুৱেশ্যন নম্বৰ 15 লৈ আগবাঢ়ো। চোৱা কুৱেশ্যন নম্বৰ 15ত চোৱা কি কৈছে যে 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ দিক 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ চাৰ দিক 28 মিটাৰ, টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা। তাৰ মানে কি কৈছে যে এটা ভূমিত এটা কি আছে, উলম্ব খুঁটা আছে আৰু এটা টাৱাৰ আছে, ধৰা বেছি দূৰত নহয়, ওচৰা-ওচৰি আছে, যে একে সময়তে সেই খুঁটাটোৰ চাৰ দিক, মাটিত যে শ্যাডো পৰে, ছাঁ পৰে, সেই ছাঁ আৰু সেই টাৱাৰটোৰ চাৰ দিক, তাৰমানে এনেকে লিখিম যে ধৰি ল'ম আমি বিচিটো উলম্ব খুঁটা আৰু এই কিউ আৰ হ'ল আমাৰ টাৱাৰৰ উচ্চতা। এতিয়া এই উলম্ব খুঁটাৰ উচ্চতাটো 6 মিটাৰ দি আছিল আৰু কৈছে যে যেতিয়া তাৰমানে এনেকুৱা যে ইয়াৰ মূৰত যদি সূৰ্য থাকে, এনেকুৱা ধৰা এনেকুৱা এটাই সূৰ্য, মই ইয়াত দেখাই দিম, ওপৰত থাকেতো সিমান দূৰত তোমাৰ জাগা নাই। চ' এনেকে যেতিয়া সূৰ্যটো পৰিব, যিমান ওপৰত যাব ছাঁটো সিমান সৰু হ'ব। যিমান সূৰ্যটোৰ তলফালে ৰাতিপুৱা ছাৰ দীঘল থাকে, লাহে লাহে 12টা বজালৈকে একদম ছাঁ লাহে লাহে সৰু হোৱাতে মানুহ যদি থিয় হৈ থাকে বাহিৰত, মূৰৰ তলত যায়, মানে ভৰিৰ তলত যায় মূৰটো, হয় না, ছাৰ দিক তাৰমানে সৰু হৈ যায়। আৰু যেতিয়া আবেলি লাহে লাহে সূৰ্যটো তলফালে নামে, লাহে 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 আকৌ ছাঁ দীঘল হয়। ঠিক তেনেকুৱা কথা যে এনেকুৱা এটা পৰিস্থিতি আছিল যে 6 মিটাৰ খুঁটাটোৰ ছাৰ দিক কিমান হৈছিল, 4 মিটাৰ হৈছিল। আৰু একে সময়তে চেম টাইমত, তাৰমানে সূৰ্যৰ যেতিয়া আমাৰ একে ঠাইতে আছিল, তলত বা ওপৰত একে ঠাইতে, তাৰমানে সূৰ্যটো ধৰা এইটো ভূমি, ইয়াত সূৰ্য, ইয়াৰ পৰা যে পোহৰ ৰশ্মিবিলাক আহি ভূমিত যিটো এংগেল কৰে, সেই এংগেলটো হ'ল সূৰ্যৰ উঠন কোণ। তাৰমানে এই ভূমিৰ ইয়াৰ পৰা চকু লগাই মই এতিয়া ত্ৰিকোণমিতিৰ প্ৰয়োগ যে পঢ়াইছিলো তাতে কৈছিলো এইটো সূৰ্যৰ উঠন কোণ। তাৰমানে একে সময়তে সূৰ্যৰ উঠন কোণ একে থাকে, গতিকে ইয়াতো এই কোণটো আৰু এই কোণটো চেম থাকিব। তো কি হৈছিল, সেই একে সময়তে এটা টাৱাৰ আছিল, টাৱাৰৰ উচ্চতাটো আমাক কোৱা নাই। সেই টাৱাৰটোৰ চাৰ দিক কিমান হৈছিল, 28 মিটাৰ হৈছিল। তেতিয়াহ'লে টাৱাৰটোৰ উচ্চতা কিমান আছিল সেইটো আমি ওলাব লাগে। কোৱেশ্যনটো নিশ্চয় বুজি পাইছা? আমি লিখিম এনেকে ধুনীয়াকে, একেবাৰে ইজি। ধৰা হল উলম্ব খুঁটাৰ উচ্চতা এনেকে লিখা, BC ইকুৱেল টু উলম্ব খুঁটাৰ উচ্চতা সমান এইটো 6 মিটাৰ দি আছে। QR ইজ ইকুৱেল টু তোমাৰ টাৱাৰৰ উচ্চতা, এইটো আমাক ওলাব লাগে। আৰু কি দি আছে, AB খুঁটাৰ চাৰ দিক না, খুঁটাৰ চাৰ দিক এইটো কিমান দি আছে, 4 মিটাৰ। আৰু PQ এইটো হ'ল টাৱাৰৰ চাৰ দিক, এইটো হ'ল কিমান, 28 মিটাৰ। এইখিনি বস্তু আমাৰ লগত আছে। তেতিয়াহ'লে আমি কি ওলাব লাগে, আমাৰ এই টাৱাৰটোৰ উচ্চতা ওলাব লাগে। কথাটো বুজি পাইছা? আমি এনেকে লিখিম যে এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR পৰা, এই দুটাৰ পৰা চোৱা, আমি যদি এনেকে লিখো যে এংগেল A ইজ ইকুৱেল টু এংগেল P, এই কোণটো আৰু এই কোণটো সমান। কিয়? সূৰ্যৰ উঠন কোণ একে সময়ত কি থাকে, সমান। আমি কি লিখিম, একে সময়ত সূৰ্যৰ উঠন কোণ, একে সময়ত সূৰ্যৰ উঠন কোণ। ওকে, একে সময়ত দুটা ত্ৰিভুজত সূৰ্যৰ উঠন কোণ একে হ'ব। তাৰপিছত কি, এংগেল B ইকুৱেল টু এংগেল Q। কি হয়, দুটা সমান, প্ৰত্যেককে 90 ডিগ্ৰী। এটা যদি ত্রিকোণমিতির প্রয়োগ
মোৰ ক্লাছ চাইছা তেতিয়াহ'লে এই দুটা 90 ডিগ্ৰী কিয় লগে লগে বুজি পাইছা তথাপিও মই কৈ দি আছো যেহেতু এইটো উলম্ব খুঁটা কৈছিল উলম্ব খুঁটা ভূমিৰ লগত সদায় 90 ডিগ্ৰী কোণ খুঁটা এটা পুততে 90 ডিগ্ৰী কোণ কৰি সিধা সিধা এনেকে পুতে না তেৰাকেতো নুপুতে ইয়াত টাৱাৰটো সেম সিধা থাকে গতিকে ভূমিৰ লগত 90 ডিগ্ৰী কোণ কৰে এই দুটা 90 90 সো এই দুটা ত্ৰিভুজৰ কি হ'ল দুটা দুটা কোণ আমাৰ সমান হৈ গ'ল অতে ত্ৰিভুজ দুটা কি সদৃশ therefore ত্ৰিভুজ ABC is similar to ত্ৰিভুজ triangle কি PQR কি উপপাদ্য মতে অ্যাঙ্গেল উপপাদ্য মতে লিখিবা ঠিক আছে দুটা দুটা কোণ সমান সো আমাৰ এই ত্ৰিভুজ দুটা কি হৈ গ'ল সদৃশ হৈ গ'ল যেতিয়া এই দুটা ত্ৰিভুজ সদৃশ হ'ল অৰ্থাৎ ইয়াৰ অনুৰূপ বাহুৰ অনুপাত বিলাক সমান হ'ব অনুৰূপ কোণ বিলাক সমান হ'ব আমি ইয়াত ব্যৱহাৰ কৰিম কোনটো চোৱা ইয়া আমি অনুৰূপ বাহুৰ অনুপাত বৰ সমান হ'ব হেতু ব্যৱহাৰ কৰিম এনেকে therefore AB by PQ is equal to BC by কি হ'ব QR AB by PQ এটো অনুৰূপ BC আৰু QR অনুৰূপ এই দুটাৰ অনুপাত কি হ'ব সমান হ'ব AC আৰু আমাৰ PR নালাগে কাৰণ এই দুটাৰ মান দিয়া আছে আৰু এই দুটাৰ লগত সম্পৰ্ক থকা কথা আমাক কৈছে গতিকে আমি ইয়াৰ ভ্যালু বিলাক বহাই দিও হৈ যাব AB এর ভ্যালু কিমান আছিল 4 PQ এর ভ্যালু কিমান আছিল 28 BC এর ভ্যালু 6 QR এর ভ্যালুটা আমার ওলাব লাগিব না সো এই 4 এর এটু কাটি দিলে 4 এই 7 গুণ 28 তাহলে ইয়াত থাকিল 1 into QR that means QR is equal to 6 into 7 into 6 that means 42 therefore নির্ণয় টাৱাৰৰ উচ্চতা সমান 42 মিটাৰ এটা আমাৰ ধুনীয়াকে ওলাই গ'ল আশা কৰো একেবাৰে সহজে বুজি পাইছা আমি কি কৰিছো জাস্ট এই ত্ৰিভুজটা সদৃশ কৰিছো আৰু ভাউৰ অনুপাত লৈ মান বহাই দিছো আমাৰ টাৱাৰটোৰ উচ্চতা ধুনীয়াকে ওলাই গৈছে আৰু এটা কোশ্চেন আছে গতিকে তোমালোকে এটো উঠাই লোৱা মই নেক্সট কোশ্চেন লৈ আগবাঢ়ি ওকে সো উঠাই লোৱা তো সোয়া এবাৰ কোশ্চেন নম্বৰ 16 লৈ আগবাঢ়িছো ফিগাৰ ড্ৰ কৰিছো আমি সে কোশ্চেন 16 ত কৈছে ত্ৰিভুজ ABC আৰু PQR ত্ৰিভুজ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR তেন্তে প্ৰমাণ কৰা যে AB by PQ is equal to AD by PM সোয়া ইয়াৰ কোশ্চেনত এনেকৈ কৈছে যে ABC আৰু PQR দুটা ত্ৰিভুজ আছে আৰু এই দুটা ত্ৰিভুজৰ ইয়াৰ হল AD এটা মধ্যমা ইয়াৰ PM এটা মধ্যমা মধ্যমাটো জানাই যেহেতু AD কৈছে তেনেহলে শীৰ্ষবিন্দু এৰ পৰা BC ঠিক মধ্যবিন্দু সংযোগী হ'ব লাগিব যেহেতু ইয়াত PM কৈছে তেনেহলে শীৰ্ষবিন্দু P ৰ পৰা তাৰ অপোজিট মানে বিপৰীত বাহু QR ৰ ঠিক মধ্যবিন্দু সংযোগী ৰেখাটা হ'ব লাগিব হৈ গল এতিয়া এই দুটা মধ্যমা তেতিয়া দেখাব কৈছে যে AB by PQ is equal to AD by PM এই বস্তুটো দেখাব কৈছে ঠিক আছে দেখা যাব কিন্তু ফার্স্ট সোয়া যেহেতু আমাক এই দুটা ত্রিভুজ সদৃশ বুলি অলরেডি কোৱাই আছে এই দুটা ত্রিভুজ সদৃশ হলে আমাৰ হাতত কি কি থাকে AB by PQ is equal to BC by QR is equal to AC by PR এই কথাটো থাকে আমাৰ হাতত লগতে অ্যাঙ্গেল A equal to অ্যাঙ্গেল P অ্যাঙ্গেল B equal to অ্যাঙ্গেল Q আর অ্যাঙ্গেল C equal to অ্যাঙ্গেল R যেহেতু প্রমাণত কোনো কথা নাই কোৱা নাই গতিকে কোন আমাৰ কি জানি দৰকাৰ নহব সো আমি এই AB by PQ equal to BC by QR equal to AC by PR আছে ইয়াত ঠাইত কি আনিব লাগিব AB by PQ is equal to AD by PM এই কথাটো আনিব লাগিব সো আমি এনেকৈ লিখিলো আগত যে ইয়াত AD আৰু PM ক্ৰমে ত্রিভুজ ABC আৰু ত্রিভুজ PQR ৰ মধ্যমা ত্রিভুজ ABC is similar to triangle PQR হলে প্রমাণ কৰিব লাগিব যে প্রমাণ কৰিব লাগে যে triangle not triangle AB by PQ is equal to what AD by PM এই বস্তুটো আমাৰ প্ৰমাণ কৰিব লাগে সো একো কনস্ট্ৰাকশন বা একো অঙ্কন নালাগে আমি ডাইরেক্ট প্রমাণত যাব পাৰিম আৰু সৰু একেবাৰে প্রমাণ এটো প্রমাণ এনেকৈ লিখিম আমি সোৱা যে যেহেতু ত্রিভুজ ABC
ত্রিভুজ এবিসি সদৃশ ত্রিভুজ PQR therefore এটো সোয়া যে AB by PQ is equal to কি হ'ব BC by QR AB by PQ equal to BC by QR AB by PQ BC by QR হ'ব আৰু AC by PR হ'ব হেতু আমাক এতিয়া ইউজ নকৰো সোয়া হেতু নকৰিলেও আহিব এনেকে লিখো যে AB by PQ is equal to সোয়া এই BC ৰ ঠাইত যদি আমি এনেকে লিখো 2 into BD কারণ D বিন্দুটো কি হল BC ৰ ঠিক মধ্যবিন্দু অর্থাৎ BD হল BC ৰ আধা তো BD যদি BC ৰ আধা হয় এই আধাখিনিক দুগুণ কৰি দিলে সম্পূৰ্ণ BC টো নিশ্চয় হৈ যাব গতিকে আমি BC ৰ ঠাইত এনেকে লিখো 2 into BD সিমিলারলি এই QR ৰ ঠাইত কি লিখো 2 into QM যেহেতু একই কথাটো তাতো আছে 2 into QM সো এই 2 2 ক্যান্সেল করলে থাকিব কি AB by PQ is equal to BD by QM number 1 দিব ওকে হৈ গল এতিয়া লক্ষ্য কৰা আমাৰ প্ৰমাণৰ লাষ্ট স্টেপটোত আহি যাম কেনেকুৱা কথা যে এই যেহেতু AB by PQ equal to কি দেখাব লাগে AD by PM দেখাব লাগে সো এই AD by PM কোনটো ত্ৰিভুজৰ বাহু হয় চোৱাচোন ABD আৰু PQM ৰ হয় নাইবা ACD আৰু PRM ৰ হয় এই অনুরূপ দুটা এই দুটা দুজোর যে ত্রিভুজ আছে এই দুজোৰৰ যিকোনো এজৰ অনুরূপ ত্রিভুজ লৈ আমি প্রমাণ কৰিব লাগিব যেহেতু ইয়াত আমি অলরেডি AB by PQ equal to BD by QM আনছো BD গতিকে BD বাহু থকা ত্রিভুজ দুটা BD আৰু QM থকা ত্রিভুজ দুটা ললে আমাৰ আহি যাব প্ৰমাণটো এনে কলম যে এতিয়া ত্রিভুজ ABD আৰু ত্রিভুজ PQM পড়া সো ফার্স্ট আমি এনেকে লিখিম AB by PQ is equal to BD by QM এটো কোৰ পৰা পালো একৰ পড়া হৈ গল এটো অলৰেডি ওলাই থৈ দিছিলো কিয় কাৰণটো হৈ গল আৰু সোয়া এই এংগেলটো আৰু এই এংগেলটো সমান হ'ব কিয় হ'ব মই আগত লিখিলো কাৰণটো কৈ আছো angle B is equal to angle Q কারণটো হ'ব সোয়া যেহেতু সম্পূর্ণ ত্রিভুজ অর্থাৎ ABC আৰু ট্রায়াঙ্গেল PQR সিমিলার আছিল অলরেডি কোৱা আছিল ABC ত্রিভুজটো আৰু PQR ত্রিভুজটো সদৃশ বুলি কোৱা আছিল যেতিয়া এই দুটা ত্রিভুজ সদৃশ আছিল মই কৈছিলো নহয় অনুৰূপ কোণ বিলাক সমান থাকে গতিকে B কোণ আৰু Q কোণ অনুৰূপ আছিল গতিকে এই দুটা কি হ'ব সমান হ'ব সো কারণটো এনেকে লিখি দিবা since triangle ABC is similar to triangle PQR ওকে তো আমাৰ হৈ গল এইখিনি কথা তো এইখিনি হলে কি হ'ল চোৱা যে AB by PQ আৰু কি ইকুৱেল টু BD by QM আৰু AB আৰু BD ৰ মাজৰ কোণ B আৰু PQ আৰু QM ৰ মাজৰ কোণ Q এই কোণ দুটা সমান তাৰ মানে দুজোৰ অনুৰূপ বাহুৰ অনুপাত সমান আৰু বিহতৰ মধ্যবৰ্তী কোণ দুটাও সমান গতিকে ত্ৰিভুজ দুটা সদৃশ therefore triangle ABD is similar to triangle PQM কি রুলত as উপপাদ্য মতে সোয়া যেতিয়া এই ত্রিভুজ দুটা আমাৰ সদৃশ হৈ গল তেতিয়া হলে ইয়াৰ গোটেই কেইটা অনুৰূপ বাহুৰ অনুপাত কি হ'ব সমান হ'ব এই দুটা therefore ইয়াৰ লাস্ট লাইন therefore আমাৰ কি হ'ব AB by PQ is equal to AD by PM কি হ'ব সোয়া যে এই ত্রিভুজৰ AB by PQ equal to BD by QM অলরেডি আমি পাইছিলুয়ে তা আৰু এটা বাহু বাকি আছিল না AD আৰু PM গতিকে এই দুটাও ইয়াৰ লগত কি হ'ব সমান হ'ব তাৰ মানে কথাটো এনেকুৱা আহিব AB by PQ equal to BD by QM equal to AD by PM এটো এনেকেও লিখিব পাৰি কিন্তু আমি যেহেতু তিনটা বস্তু ইকুয়াল মাজৰ এটা লিখিলে কি প্ৰবলেম আছে এই দুটাও তো ইকুয়াল না গতিকে AB by PQ equal to AD by PM আমি লিখি দিছো সো আশা ধুনীয়াকৈ বুজি পাইছা একেবারে সিম্পল এটো আটাইতকৈ সহজ আজি তিনটা কোশ্চেনৰ ভিতৰত যেটা তোমালোকে ধুনীয়াকৈ উঠাই লোৱা আৰু খুব মনোযোগেৰে চাবা ইম্পৰ্টেন্ট কোশ্চেন হয় ভিডিও বিলাক যদি নুবুজা তেতিয়া ব্যাক কৰি ভালকৈ চাবা ঠিক আছে তো কথা হৈছে যে যদি মোৰ ক্লাস বিলাক ভাল লাগি আছে আৰু তোমালোকৰ কিবা উপকাৰ হৈ আছে তেতিয়া হলে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নিজৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিবা আৰু মোক এপ্ৰিচিয়েট কৰাৰ কাৰণে ভাল ভাল কমেন্ট কৰিবা আৰু ভিডিওটো এটা লাইক দিবা সো নো মোর টুডে থ্যাঙ্কস গুড বাই